নমস্কাৰ দৰ্শকসকল আজিৰ এই কাহিনীটো সংগ্ৰহ কৰা হৈছে শ্ৰীমদ ভাগৱতৰ অষ্টম স্কন্ধৰ পৰা প্ৰাচীন কালত দ্ৰাবিড় দেশত সকলো দেৱতাৰ মাজত সুপৰিচিত আৰু সুবিখ্যাত ইন্দ্ৰদ্যুম্ন নামেৰে এজন বিষ্ণু ভক্ত ৰজা আছিল তেওঁৰ শাসন কালত প্ৰজাসকল সুশান্তিৰে বাস কৰিছিল ৰজাই বেছিভাগ সময় ভগৱান নাৰায়ণৰ উপাসনা কৰিয়েই কটাইছিল দিনে দিনে তেওঁৰ ঈশ্বৰৰ প্ৰতি ভক্তিভাৱ ইমানেই বাঢ়িবলৈ ধৰিলে যে ৰাজ্য শাসন কৰাতকৈ তেওঁ বেছিভাগ সময় প্ৰভু নাৰায়ণক আৰাধনা কৰিয়েই কটাব ধৰিলে ইয়াৰ ফলস্বৰূপে তেওঁ নিজৰ ৰাজ্যৰ পৰা আঁতৰি গৈ মলয় পৰ্বতত থকা এখন আশ্ৰমত থাকি একান্ত মনে মৌনব্ৰত পালন কৰি প্ৰভু নাৰায়ণক পূজা অৰ্চনা কৰিব ধৰিলে এনেদৰে বহুদিন ধৰি পূজা অৰ্চনা আৰু তপস্যাত নিজকে বিলীন কৰি দিয়াৰ ফলত তেওঁৰ মূৰৰ চুলিয়ে জটা বান্ধিলে এনেতে এদিন অসংখ্য শিষ্য লগত লৈ মুনিশ্ৰেষ্ঠ আগস্ত আহি সেই ঠাইত উপস্থিত হ'ল তেওঁ আহি নিজৰ ইচ্ছামতেই আসন এখন লৈ সেই ৰজা থকা ঠাইত বহি লৈ জানিব পাৰিলে যে ৰজাই মৌনব্ৰত ধাৰণ কৰি বহি আছে বহু সময় ধৰি অপেক্ষা কৰাৰ পিছতো ৰজাই তেওঁক কোনো সঁহাৰি নিদিয়াত তেওঁ ৰজাৰ ওপৰত ক্ৰোধিত হৈ পৰিল ঋষি আগস্তই বিচাৰিছিল যে ৰজা ইন্দ্ৰদ্যুম্নই আহি তেওঁ আৰু শিষ্যসকলক সেৱা শুশ্ৰূষা কৰক কিন্তু ৰজাই সেয়া নকৰি একে ঠাইতে বহি ধ্যানত মগ্ন হৈ থকা দেখি তেওঁ ভাবিলে ই নিশ্চয় দুষ্ট চৰিত্ৰৰ অসাধু লোক ইয়াৰ সুবুদ্ধি বিলুপ্ত হৈছে ই নাজানে যে ব্ৰাহ্মণক অপমান কৰা উচিত নহয় এই বুলি ভাবি আগস্ত মুনিয়ে ইন্দ্ৰদ্যুম্নক অভিশাপ দি ক'লে আজি তই ব্ৰাহ্মণক অপমান কৰিলি তই হাতীৰ দৰে গৰ্ব কৰি বহি আছ গতিকে তই এটা হাতী হৈ জন্মগ্ৰহণ কৰ এইদৰে আগস্ত মুনিয়ে প্ৰচণ্ড অভিশাপ দি শিষ্যসকলক লগত লৈ সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে অভিশাপ লাভ কৰি ইন্দ্ৰদ্যুম্নই ঈশ্বৰক স্মৰণ কৰি ভাবিবলৈ ধৰিলে ঈশ্বৰৰ ইচ্ছামতেই নিশ্চয় মই এনে কৰ্মফল লাভ কৰিলোঁ এই ক্ষেত্ৰত মহৰ্ষি আগস্তৰ কোনো দোষ নাই এনেদৰে চিন্তা কৰি তেওঁ পূৰ্বৰ দেশ ত্যাগ কৰিলে আৰু এটা গজেন্দ্ৰ বা হাতী হৈ জন্মগ্ৰহণ কৰিলে গজেন্দ্ৰ আছিল এটা বৃহৎ আকৃতিৰ অতি শক্তিশালী হাতী অসংখ্য হস্তিনী বা মাইকী হাতীক লগত লৈ সিহঁতৰ পোৱালীবোৰৰ সৈতে গজেন্দ্ৰই ত্ৰিকুট নামৰ এখন অতি মনোমোহা পৰ্বতৰ দাঁতিত বাস কৰিবলৈ ল'লে এই ত্ৰিকুট পৰ্বতটো আছিল অযুত যোজন ওখ আৰু 10,000 পদ বহল ত্ৰিকুটৰ এটা শৃংগ আছিল সোণৰ এটা ৰূপৰ আৰু এটা আছিল লোহাৰ মুঠ 3টা শৃংগ থকা বাবে এই পৰ্বতটোৰ নাম ত্ৰিকুট পৰ্বত এই পৰ্বতৰ বনাঞ্চল অনেক প্ৰকাৰৰ ফলমূলৰ গছৰ লগতে বিভিন্ন প্ৰকাৰৰ সুগন্ধি ফুলৰ গছ আৰু বহুতো উপকাৰী বৃক্ষৰে ভৰি আছিল এই পৰ্বততেই ভগৱান বৰুণ দেৱতাৰ ঋতুমন্ত নামেৰে এখন উদ্যান আছিল ত্ৰিকুট পৰ্বতৰ দাঁতিত আছিল অতি নিৰ্মল পানীৰে পৰিপূৰ্ণ কেইবাটাও সৰোবৰ এনে এক নৈসৰ্গিক পৰিৱেশৰ মাজতেই গজেন্দ্ৰই হস্তিনীবিলাকৰ সৈতে অতি আনন্দ মনেৰে বংশ বিস্তাৰ কৰি দিন অতিবাহিত কৰিছিল আনফালে গন্ধৰ্বসকলৰ ভিতৰত দেখাত অতি অনুপম সৌন্দৰ্যৰ হুহু নামৰ এজন গন্ধৰ্ব আছিল এদিন তেওঁ মন্ত্ৰীসকলক লগত লৈ আনন্দ মনেৰে ত্ৰিকুট পৰ্বতৰ বনাঞ্চলৰ মাজত থকা এটা সৰোবৰৰ পানীত জলক্ৰিয়া কৰি আছিল আনন্দত মতলীয়া হৈ হুহুৱে পানীত ডুব মাৰি পানীৰ তলে তলে সাঁতুৰিব ধৰিলে একে সময়তে দেৱল নামৰ মুনি এজন গৈ সেই সৰোবৰৰ পানীত স্নান কৰিবলৈ নামিল স্নান কাৰ্য কৰি দেৱল ঋষিয়ে পানীৰ মাজতে ব্ৰহ্মাক চিন্তা কৰি ধ্যান কৰিব ধৰিলে তেনেতে আনন্দত উন্মত্ত গন্ধৰ্ব হুহুৱে পানীৰ তলে তলে গৈ দেৱল ঋষিৰ ভৰিত জোৰকৈ খামুচি ধৰি পানীৰ মাজলৈ টানি নিব ধৰিলে এনে অৱস্থাত গ্ৰাহে ধৰিলে বুলি ঋষিজন হতভম্ব হৈ পৰিল দৰ্শকসকল গ্ৰাহ মানে হৈছে ঘৰিয়াল গন্ধৰ্বৰ এনে কাণ্ড দেখি ঋষিয়ে ভালকৈ চাই দেখিলে যে এয়া কোনো ঘৰিয়াল বা গ্ৰাহ নহয় বৰঞ্চ গন্ধৰ্ব হুহু হুহুৰ এই কাৰ্যই ঋষিক অতিষ্ঠ কৰি তুলিলে লগতে তেওঁৰ ধ্যান ভংগ হোৱা বাবে তেওঁ খঙতে ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে ঋষিয়ে হুহুক অভিশাপ দি ক'লে হেৰৌ মন্দমতি দুৰাচাৰ
তই মোৰ ধ্যান ভংগ কৰিলি। তই গ্ৰাহৰ দৰে আচৰণ কৰিছ, গতিকে তই পানীত গ্ৰাহ হৈ থাক, তেহে তোৰ পাপৰ প্ৰায়শ্চিত্ত হ'ব। আৰু দুনাই যাতে তই এনে কাৰ্য কোনো ঋষিৰ লগত নকৰ। ঋষি দেৱলৰ দ্বাৰা এইদৰে অভিশাপগ্ৰস্ত হৈ গন্ধৰ্ব হুহুৰ আনন্দত জ্যোতি পৰিল। তেতিয়া তেওঁ পাৰলৈ উঠি আহি ঋষিক প্ৰণাম জনাই কাকুতি মিনতি কৰি ক'লে, হে ঋষিবৰ, এই অধমে ঘোৰ পাপ কৰিলো, মোক কৃপাৰ দৃষ্টিৰে চাওক। হে ঋষিৰাজ, মোক ক্ষমা কৰক। গন্ধৰ্বৰ মুখত এনে কাকুতি মিনতি শুনি ঋষি দেৱল সন্তুষ্ট হৈ তেওঁৰ প্ৰতি দয়া কৰি ক'লে, হেৰৌ হুহু, তই মনৰ পৰা ভয় ভাৱ ত্যাগ কৰ। তই মোৰ ভৰিত যেনেকৈ ধৰিলি তেনেকৈয়ে তই এটা গজেন্দ্ৰক ধৰিবি। যি সময়ত হৰিয়ে কৃপা কৰি গজেন্দ্ৰক তোৰ গ্ৰাসৰ পৰা মুক্ত কৰিব, তেতিয়া হৰিয়ে তোকো লগ পাই মুক্তি দিব। এই বুলি কৈ দেৱল ঋষি সেই ঠাইৰ পৰা গুচি গ'ল। তেওঁৰ কথাটো শুনি হুহুৱে মনতে বৰ কৌতূহল লাভ কৰিলে। লগে লগে তেওঁৰ গন্ধৰ্বৰ ভাৱ আৰু শৰীৰ নোহোৱা হৈ এটা ভয়ংকৰ ঘৰিয়াল বা জলগ্ৰাহলৈ ৰূপান্তৰিত হ'ল। আৰু তেতিয়াৰ পৰাই হুহুৱে সেই সৰোবৰৰ পানীত এটা গ্ৰাহ ৰূপে থাকিবলৈ ধৰিলে। ঘটনাক্ৰমে এদিন অসংখ্য হস্তিনী আৰু পোৱালীবোৰৰ সৈতে গজৰাজ গজেন্দ্ৰই নানা ফল-মূল গছলতা আদি ভক্ষণ কৰি ত্ৰিকুট পৰ্বতৰ অৰণ্যৰ মাজত ঘূৰি ফুৰিছিল। এনেদৰে ঘূৰি ফুৰোতে গজেন্দ্ৰৰ বৰ পিয়া লাগিল। সেইবাবে সি শুৰডাল ওপৰলৈ দাঙি পানীৰ সন্ধানত শুঙি শুঙি হাতীৰ জাকটোৰ সৈতে আগবাঢ়ি যাবলৈ ধৰিলে। পদুমৰ ৰেণুৰে সুশোভিত হৈ থকা বায়ুৰ ঘ্ৰাণ লৈ লৈ গজেন্দ্ৰই হাতীৰ দলটোৰ সৈতে গৈ এটা সৰোবৰৰ তীৰত উপস্থিত হ'ল। লগে লগে সেই সৰোবৰটোত নামি সুৰেৰে পানী লৈ গজৰাজ গজেন্দ্ৰই স্নান কৰিলে। স্নান কৰাৰ লগতে হেঁপাহ পলুৱাই সৰোবৰৰ নিৰ্মল সুস্বাদু জল পান কৰি গজেন্দ্ৰই ক্লান্তি দূৰ কৰিলে। তাৰ পিছত নিজৰ সুৰেৰে পানী তুলি হস্তিনী আৰু পুত্ৰবিলাককো জলপান কৰাই সেই সৰোবৰটোৰ জলত পৰিয়ালবৰ্গৰ লগত জলক্ৰিয়া কৰিবলৈ ধৰিলে। সেই সৰোবৰটোৰ পানীতেই গন্ধৰ্ব হুহুৱে গ্ৰাহ ৰূপ লৈ বাস কৰি আছিল। গজেন্দ্ৰক পানীত নমা দেখি দৈৱবশতঃ গ্ৰাহে বৰ খঙেৰে আহি গজেন্দ্ৰৰ ভৰিত কামুৰি ধৰিলে আৰু পানীৰ মাজলৈ বল প্ৰয়োগ কৰি টানিব ধৰিলে। অকস্মাতে ভৰিত বৰ দুখ পাই গজেন্দ্ৰই ভৰিটো পানীৰ তলৰ পৰা ওপৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰিলে, কিন্তু গ্ৰাহটোৱে তাৰ ভৰিখন তললৈ আজুৰিব ধৰিলে। গজৰাজে যিমানে পাৰলৈ উঠি আহিব বিচাৰে, গ্ৰাহে গজৰাজক সিমানে পানীৰ তললৈ টানি নিব ধৰিলে। এনেকৈ টনাটনি আজুৰা আজুৰি কৰি থাকোঁতেই গজৰাজৰ বলশক্তি নোহোৱা হৈ পৰিল। গজৰাজক বৰকৈ আতুৰ হৈ পৰা দেখি পাৰত থকা হস্তিনীবিলাকে চিঞৰিব ধৰিলে। লগৰ হাতীবিলাকে সহায় কৰি গজেন্দ্ৰক গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিলে যদিও পাৰলৈ তুলি আনিব নোৱাৰিলে। গ্ৰাহ গজেন্দ্ৰৰ এই যুদ্ধখন দেখি পানীত থকা প্ৰাণীবিলাক ভয়তে পলাবলৈ ধৰিলে। কোনোবা সময়ত যদি গ্ৰাহে গজেন্দ্ৰক পানীৰ ভিতৰলৈ টানি নিয়ে, কোনোবা সময়ত আকৌ গজেন্দ্ৰৰ ভৰিটো টানি সৰোবৰৰ পাৰলৈ উঠাই নিয়ে। এনেদৰে দুয়োটাই যুদ্ধ কৰি থাকোঁতে 1000 বছৰ পাৰ হ'ল। গ্ৰাহ গজেন্দ্ৰৰ এই যুদ্ধখন দেখি দেৱতাসকলেও তবত মানিলে। এটা সময়ত গজেন্দ্ৰই সৰ্বশক্তি হেৰুৱাই শক্তিহীন আৰু উৎসাহবিহীন হৈ পৰিল। অতি দীৰ্ঘকাল যুঁজ লাগি থকাৰ ফলত গজৰাজ অতি নিশকতীয়া হৈ পৰিল। কিন্তু গ্ৰাহ জলচৰ প্ৰাণী হোৱা বাবে তাৰ শক্তি কমি যোৱা নাছিল, বৰঞ্চ দিনে দিনে বাঢ়িহে গৈছিল। এনেদৰে গজেন্দ্ৰই যুদ্ধত হাৰি প্ৰাণৰ সংকট উপস্থিত হোৱা যেন দেখা পাই মনতে ভাবিলে, মই মহা আতুৰ আৰু দুৰ্বল হৈ পৰা অৱস্থাত মোৰ পৰিয়ালৰ হাতীবোৰে যত্ন কৰিও মোক গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰিলে। মই জানিছোঁ যে বিধিৰ বিপাকে মোক গ্ৰাহ ৰূপে ধৰি আছে, গতিকে একমাত্ৰ পতিত পাৱন ভগৱন্তৰ বাহিৰে কোনেও মোক গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিব নোৱাৰে। এতেকে ব্ৰহ্মাহৰে সেৱা কৰা সকলোৰে আশ্ৰয় যিজন দেৱতা, যিজনৰ ভয়ত মৃত্যু পলায়, বতাহ বৈ থাকে, চন্দ্ৰ সূৰ্য অগ্নিয়ে যিজনৰ হৈ কৰ্ম কৰে, এনেহেন কৃষ্ণ নাৰায়ণৰ চৰণত শৰণ লৈছোঁ। এনেদৰে শৰণ লৈ গজেন্দ্ৰই একান্ত মনে প্ৰভু নাৰায়ণক প্ৰাৰ্থনা জনাই ক'লে,
হে সকলোৰে আত্মা মহাহৰি, হে ভগৱন্ত, মোক গ্ৰাহে ধৰি আছে। গ্ৰাহৰ পৰা মোক মুক্ত কৰিবৰ কাৰণে আপুনি আবিৰ্ভাৱ হওক। হে প্ৰভু নাৰায়ণ, মোক মুক্ত কৰিলেও বাহিৰে ভিতৰে অজ্ঞানে আসন্ন কৰি ৰখা গজজাতিৰ জীৱনটো মোক নালাগে। হে প্ৰভু, কেৱল অজ্ঞান আন্ধাৰৰ পৰা মোক মুক্ত কৰি আপোনাৰ চৰণত মোক স্থান দিয়ক। এনেদৰে গজেন্দ্ৰই একান্ত মনে প্ৰভু নাৰায়ণক স্তুতি প্ৰাৰ্থনা কৰিব ধৰিলে। জগতৰ অন্তৰ্যামী ভগৱান হৰিয়ে ভক্ত গজৰাজৰ স্তুতি মিনতি শুনি তাৰ দুখৰ বিষয়ে জানিব পাৰিলে আৰু ভকতৰ দুখত ব্যথিত হৈ তৎক্ষণাৎ সেই ঠাইত আবিৰ্ভাৱ হ'ল। সৰোবৰৰ মাজত জলগ্ৰাহে ধৰি থকা গজেন্দ্ৰই অতি আৰ্তভাৱে ওপৰলৈ মূৰ দাঙি চাওঁতে দেখা পালে যে আকাশত গৰুৰৰ ওপৰত বহি ভগৱন্তই হাতত চক্ৰ লৈ ৰৈ আছে। তেতিয়া গজেন্দ্ৰই কষ্ট কৰি সুৰডালেৰে সৰোবৰৰ পানীত ফুলি থকা পদুম এটা ছিঙি লৈ সেই পদুমৰ সৈতে সুৰডাল ওপৰলৈ তুলি আৰ্তনাদ কৰি ভগৱন্তলৈ পদুম পাহ আগবঢ়াই দি প্ৰণিপাত জনাই ক'লে, হে প্ৰভু নাৰায়ণ, আপুনি সকলো দেৱতাৰ গুৰু। হে ভক্তৰ কল্পতৰু ভগৱন্ত, আপোনাক প্ৰাৰ্থনা জনাইছো। এই বুলি প্ৰণিপাত জনোৱাৰ লগে লগেই গজেন্দ্ৰৰ মনটো আনন্দতে ভৰি পৰিল। আনন্দতে তাৰ চকু দুটাৰ পৰা অশ্ৰু নিগৰি আহিল। ভগৱন্তই গজেন্দ্ৰৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ গৰুৰৰ পৰা তৎক্ষণাৎ নামি আহি সেই সৰোবৰটোৰ পৰা গ্ৰাহৰ সৈতে গজেন্দ্ৰক টানি আনি পাৰ পোৱালে। লগে লগে তেওঁ গ্ৰাহৰ মুখখন সুদৰ্শন চক্ৰৰে কাটি গজেন্দ্ৰক গ্ৰাহৰ কবলৰ পৰা মুক্ত কৰিলে। ভগৱন্তৰ এই লীলা কাৰ্য দেখি আকাশৰ পৰা দেৱতাসকলে হৰি হৰিত ধ্বনি কৰিবলৈ ধৰিলে, লগতে পুষ্পবৃষ্টি কৰিলে। ভগৱান হৰিয়ে গ্ৰাহৰ মুখখন কাটি দিয়াৰ পাছত সেই গ্ৰাহটোৱে পুনৰ গন্ধৰ্বৰ শৰীৰ লাভ কৰিলে। গন্ধৰ্ব হুহুৱে দেৱল ঋষিয়ে দিয়া সাপমুক্ত হৈ পূৰ্বৰ ৰূপ ঘূৰাই পাই প্ৰভু নাৰায়ণক প্ৰণাম জনাই নিজৰ স্থানলৈ গমন কৰিলে। ইয়াৰ পাছত গজেন্দ্ৰই প্ৰভু শ্ৰীহৰিৰ স্পৰ্শ লাভ কৰি লগে লগে অজ্ঞানতাৰ বান্ধনৰ পৰা মুক্তি লাভ কৰিলে। সকলোৱে চাই থাকোঁতেই গজেন্দ্ৰৰ শৰীৰটো চেম্বৰণৰ হৈ পৰিল আৰু তেওঁ এজন সৰ্বাংগ সুন্দৰ দিব্য পৰিষদৰ ৰূপ ধাৰণ কৰিলে। এনেদৰে দিব্য ৰূপ ধাৰণ কৰা গজেন্দ্ৰই ভক্তিভাৱেৰে ভগৱন্তৰ সন্মুখলৈ গৈ তেওঁৰ চৰণত প্ৰণাম জনালে। এইদৰেই ভকতৰ গতি ভগৱন্তই গজেন্দ্ৰক এজন পৰিষদলৈ ৰূপান্তৰ কৰা মহিমা দেখি দেৱতা, সিদ্ধ, গন্ধৰ্ব আদিয়ে ভগৱন্তক আৱৰি লৈ তেওঁৰ গুণানুকীৰ্তন কৰি জয় জয় ধ্বনি কৰিব ধৰিলে। লগতে সকলোৱে ভগৱন্তৰ ওপৰত পুষ্পবৃষ্টি কৰিলে। ইয়াৰ পিছত প্ৰভু ভগৱন্তই গৰুৰৰ পিঠিত উঠি নিজৰ মহাস্থানলৈ গমন কৰিলে আৰু তেওঁ পৰিষদৰূপী গজেন্দ্ৰকো নিজৰ লগত লৈ গ'ল। এইদৰে গজেন্দ্ৰই এই সংসাৰৰ মায়ামোহৰ পৰা মুক্তি লাভ কৰি প্ৰভু নাৰায়ণৰ ধামলৈ গমন কৰিলে। দৰ্শকসকল, গ্ৰাহ গজেন্দ্ৰৰ এই উপাখ্যানৰ পৰা আমি আমাৰ জীৱনৰ পৰম সত্য উপলব্ধি কৰিবলৈ সক্ষম হওঁ। শ্ৰীমদ ভাগৱতত বৰ্ণিত ত্ৰিকুট পৰ্বতৰ সৌন্দৰ্যই যেন আমাৰ এই ৰঙীন পৃথিৱীখনকেই প্ৰতিনিধিত্ব কৰিছে। গজেন্দ্ৰৰ দৰেই আমি আমাৰ জন্মৰ পিছৰ পৰাই এই ৰঙীন পৃথিৱীৰ মায়ামোহত আবদ্ধ হৈ পৰোঁ। গজেন্দ্ৰৰূপী আমাৰ জীৱনটোক যেতিয়া গ্ৰাহৰূপী বিভিন্ন ঘাত প্ৰতিঘাতে আৱৰি ধৰে, তেতিয়া একমাত্ৰ প্ৰভু নাৰায়ণেহে আমাক উদ্ধাৰ কৰিব পাৰে। দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদিহে ভিডিঅ'টো ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ল'ব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ এই ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।